গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ 23 সংখ্যক মৃত্যুবাৰ্ষিকীৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰা 2025 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা গ্ৰহণকাৰী ৰত্নেশ্বৰ বৰাঙৰ ভাষণ আমি এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ। গতিকে যিবিলাক আমাৰ অল গুৱাহাটীত যেতিয়া আমি কাকপতা বিহুখন আহোঁ, গতিকে আমাৰ দুলভা মৰাণে আঢ়ৈ তোলা সোণ পালে এই চান মাইকে আমি গাইছিলোঁ, থাকি লৈছিলোঁ। গতিকে আৰু সুখৰ বিষয়ে আমাৰ ভূপেন হাজৰিকাই আহিলে, জয়ন্ত হাজৰিকাই আহিলে, আহি মেলি আমাৰ কোৱাৰ্টাৰত সোমালে। তেওঁবিলাকে আমাৰ খোজ কাটল বিহু শিকিছিলে, সেইবিলাক আমি দিবলগীয়া হ'ল তেওঁ। গতিকে ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকা, অৰ্চনা মহন্তবিলাকো আহিছিলে। গতিকে পূৰ্ণিমা পাঠকে মোক কি কৈছে, বোলে মোক শালি জালিটো শিকা, যদি মই পেপাৰটো নাপাওঁ চিকুটি দিব। বহুত কথা আছে, মই থাকিব নোৱাৰাকৈ পূৰ্ণিমা পাঠকে মই সঁচা কথা কৈছোঁ। আমিতো গাঁৱলীয়া মানুহ আৰু এনেকৈ গুৱাহাটীত তেতিয়া আমি যেতিয়া বিহুখন আনো, গতিকে আমাৰ ঢোল দুটা ডাঙৰ ডাঙৰ, পোৱালিটো নহয়। গতিকে আমি ভাবি লওঁ বিহু এনেকৈ তেনেকৈ মাৰোঁ, কাইলৈ গ'লে আমি যামগৈ।